আমিৰচাঁদ নামৰ এজন ধনী ব্যক্তি নিজৰ পুতেকৰ সৈতে এটা ডাঙৰ অট্টালিকাত আছিল। গৰমৰ সময় আহি গ'ল। সূৰ্যৰ পৰা যেন জুইহে ওলাইছিল। তাত এগৰাকী ৰাধা নামৰ মহিলাই কাম কৰিছিল। এদিনাখনৰ কথা, ৰাধাই ফ্ৰিজৰ পৰা এটা বটলত পানী ভৰাই আছিল। ৰাধা, কি কৰি আছা? মালিক, গৰম বহুত। ছোৱালীজনীৰ পিয়াহ লাগিছে। ফ্ৰিজৰ পৰা অলপমান পানী ছোৱালীজনীৰ কাৰণে লৈ যাওঁ বুলি ভাবিছোঁ। মই কি তোমাৰ ঠিকা লৈ থৈছোঁ? কোনো পানী টানি নাপাবা। সেই সময়তেই তেওঁৰ পুত্ৰ প্ৰেমে মাত লগাইছিল। ৰাধা, মোক ফ্ৰিজৰ পৰা ক'ল্ড ড্ৰিংকছ এটা আনি দিয়াচোন। নিশ্চয় মালিক। প্ৰেমে অলপ ক'ল্ড ড্ৰিংকছ খাই বাকী থকাখিনি এনেকৈ থৈ যায়। মালিক, এয়া শীতল পানী। গৰম হৈ গ'ল। এতিয়া ইয়াৰ কি কৰোঁ? ফ্ৰিজৰ পৰা বৰফ লৈ আহা আৰু বেলেগ এটা ক'ল্ড ড্ৰিংকছ আনি দিয়া। তইতো জানই যে পানী মই ভাল নাপাওঁ। মই গৰমত অকল ক'ল্ড ড্ৰিংকছ খাই ভাল পাওঁ। কিন্তু মালিক, এয়া শীতল পানী কি কৰিম? এটা কাম কৰ, এইটো ছোৱালীজনীৰ কাৰণে লৈ যা। ৰাধাই তাত থাকি যোৱা ক'ল্ড ড্ৰিংকছখিনি লৈ ঘৰত আহি জীয়েকক খাবৰ কাৰণে দিয়ে। জীয়েকজনী বৰ সুখী হৈছিল। এদিনাখন তেওঁ জীয়েক সুমনক লৈ নিজৰ কামৰ জেগালৈ আহে। আৰে, এই ছোৱালীজনী কেলৈ লৈ আহিছ? আজি স্কুল বন্ধ আছিলে আৰু ঘৰত বহুত গৰম লাগি আছিলে। তাইৰ গাটো ভালো নাছিলে, সেইকাৰণে মই ভাবিলোঁ মোৰ লগতে লৈ যাওঁ। ভালে থাকিব। আপুনিতো জানেই, আমাৰ জুপুৰিটোত অকণমানো হাৱা বতাহ নোসোমায়। তাৰমানে তোৰ ছোৱালীৰ কাৰণে মই অনাথ আশ্ৰম খুলি ৰাখিছোঁ। তোমালোকে তোমালোকৰ ল'ৰা ছোৱালী লৈ আহা ইয়ালৈ, কাৰণ এচিৰ সোৱাদ ল'ব। আমিৰচাঁদে তেওঁলোকক দুখীয়া বুলি অপমান কৰে আৰু তেতিয়াই তেওঁ ল'ৰা প্ৰেমে টিভিত কাৰ্টুন চাই আছিল। প্ৰেম, এপিনা। কি হ'ল দেউতা? তুমি আহি যোৱাচোন। মই এচিৰ অবিহনে বাহিৰলৈ যাব নোৱাৰোঁ। প্ৰেম, এপিনে আহ না, কিবা কাম আছে। আমিৰচাঁদে প্ৰেমক কয় যে তাত দুখীয়া মানুহৰ লগত নবহিবা আৰু তাক সকলো কথাখিনি বুজাই বঢ়াই দিলে। বাপু, এই দুখীয়া মানুহখিনি বৰ চালাক, বুজিছা? কাম কৰাৰ বাহানা লৈ আমি ধনী মানুহখিনি ঘৰত এচিৰ সোৱাদ লয়। যেতিয়া ৰাধাৰ ছোৱালী সুমন আহে, তেতিয়া তোমাৰ লগত বহি টিভি চাই থাকে আৰু তুমি এচি চলাই বহি থাকা। তাইও এচিৰে মজা লয়। তাইক দৰমহাও দিওঁ আৰু এচিৰ সোৱাদো দিওঁ। এইটোতো ভুল হৈছে না? তেতিয়াহ'লে মই কি কৰোঁ? তুমি এনেকুৱা কৰা, যেতিয়া সুমন আহিব তেতিয়া এচি বন্ধ কৰি থবা। তুমি তোমাৰ ৰুমত এচি চলাই বহা। প্ৰেমে অমিৰচাঁদৰ কথাখিনি মানি লয় আৰু সুমন অহাৰ লগে লগেই ঘৰৰ এচিটো বন্ধ কৰি দিয়ে। যিটো কাৰণত সুমনে ঘৰৰ ভিতৰৰ গৰমতে খেলি থাকে। যেতিয়া তেওঁলোকৰ ঘৰলৈ যোৱাৰ সময় হয়, তেতিয়া চোকা ৰ'দ দি থাকে। মা, আজিতো বহুত চোকা ৰ'দ দিছে। খোজে কাঢ়িব পৰা নাই। ইমান ৰ'দ, মই চকু মেলিবই পৰা নাই। কেনেকৈ যাম? তোমাৰ মূৰৰ ওপৰত শাৰীখনৰ আঁচলটো দি দিওঁ ৰ'বা, তেতিয়া অকণমান চাহ পাবা। আনফালে প্ৰেমৰ বন্ধুৰ ঘৰলৈ যাব লগা হয় আৰু তেতিয়া সি এচি গাড়ীতে বহি যায়। সি কেতিয়াও গৰমৰ কথা অনুভৱেই নকৰে। যেতিয়া ৰাধা ঘৰলৈ গৈ থাকে, ৰাস্তাতে এখন আইচক্ৰীমৰ দোকান পায়। মা, মোৰ আইচক্ৰীম খাবলৈ মন গৈছে। বহুত গৰম পৰিছে। মোক একাপ আইচক্ৰীম কিনি দিয়া না। আইচক্ৰীমটো বহুত বেয়া। ব'লা ঘৰলৈ যাওঁ। মই তোমাক কলহৰ ঠাণ্ডা ঠাণ্ডা পানীৰে চাটুগুৰি গুলি দিম, ব'লা। ৰাধাই কলহৰ ঠাণ্ডা পানীৰে চাটুৱা গুলি দিয়ে, যিটো খাই সুমনৰ অলপ সময়ৰ বাবে ঠাণ্ডা অনুভৱ হয়। আনফালে যেতিয়া প্ৰেমৰ পিয়াহ লাগে, তেতিয়া সি আইচক্ৰীম আৰু ক'ল্ড ড্ৰিংকছেৰে পিয়াহ পলুৱায়। এদিনাখন আমিৰচাঁদ আৰু তেওঁৰ ল'ৰাই একেলগে গাড়ীত ক'ৰবালৈ গৈ আছিল। ৰাস্তাতে তেওঁলোকৰ গাড়ী বেয়া হয়, যাৰ বাবদ তেওঁলোকৰ এচি নচলা হৈ যায় আৰু তেওঁলোকৰ পিয়াহো বহুত লাগে। দেউতা, মোৰ বহুত পিয়াহ লাগিছে আৰু ইমান বেছি গৰম। এচিটো ভাল কৰা না। বোপা, যেতিয়া গাড়ী ঠিক হ'ব তেতিয়াহে এচি চলিব। সেই সময়তেই সেই ৰাস্তাৰে ৰাধা গৈ আছিল। যেতিয়া তেওঁ আমিৰচাঁদৰ গাড়ী দেখিলে আৰু প্ৰেমক ক'লে, মালিক, ইয়াৰ পৰা 10 খোজমান গ'লেই মোৰ ঘৰটো পায়। ৰ'দো বহুত বেছি দিছে। যেতিয়ালৈকে গাড়ীখন ঠিক হয় তেতিয়ালৈকে আপুনি আমাৰ ঘৰতে বহিব, ব'লক। নাই নাই, আমি তোমাৰ ঘৰলৈ কেতিয়াও নাযাওঁ। তোমালোক সৰু মানুহ। দেউতা,
মইতো ইয়াত থিয় দি থাকিব পৰা নাই ইমান বেছি ৰ'দত। তোমাৰ যদি থিয় দি থকাৰ চখ আছে থিয় দি থাকা, মই ৰাধাৰ ঘৰলৈ যাওঁ। প্ৰেম ৰাধাৰ ঘৰলৈ গুচি গ'ল, য'ত এখনো ফেন নাছিল। ৰাধাই প্ৰেমৰ বাবে চাট্টু বনাই লৈ আহে, যি খাই প্ৰেমে বৰ ভাল পালে আৰু বহুত শান্তি পালে। এই যে তুমি ঠাণ্ডা খোৱালা, এয়া বৰ সোৱাদৰ আছিল। এনেকুৱা ঠাণ্ডা মই কেতিয়াও খোৱা নাই। ক'ল্ড ড্ৰিংকছতো এনেকুৱা মজা নাই যিটো এই ঠাণ্ডাটোত আছে। কি নাম হয় ইয়াৰ? ইয়াকে চাটুগুৰি বুলি কয়। ঘৰৰ কলহৰ পানীৰে ইয়াক বনাইছে। প্ৰেম আৰু সুমনৰ কথাৰ মাজতেই তেওঁলোকৰ চালকজন আহি উপস্থিত হয় আৰু ঘৰলৈ যোৱাৰ কথা কয়। প্ৰেম ঘৰ গৈ পায় আৰু কিছু সময়ৰ পিছতে প্ৰেমৰ পেটত হঠাতে বিষ হ'বলৈ ধৰে। সি ডক্তৰৰ ওচৰলৈ যায়। মোৰ ল'ৰাটো কি হৈছে ডাক্তৰ চাহাব? তাৰ পেটত হঠাৎ বিষ কেনেকৈ হ'ল? ইয়াৰ পেটত ইনফেকশ্যন হৈছে। আজিৰ পৰা ইয়াক ফ্ৰিজৰ কোনো বস্তুৱেই দিব নালাগে, কিন্তু ঠাণ্ডা বস্তু দিব লাগিব। ডক্তৰ চাহেব, ফ্ৰিজ নহ'লে ইয়াক ঠাণ্ডা বস্তু কেনেকৈ দিম? অমিতসৰে তেওঁৰ পুতেকক লৈ ঘৰলৈ আহে আৰু চিন্তিত হৈ বহি ৰয়। আচলতে তাক কি ঠাণ্ডা দিব লাগিব যে যিটো ফ্ৰিজত থকা নহয়। সি একো ভাবিবই পৰা নাছিলে আৰু যেতিয়াই ৰাধাই এই কথাষাৰ গম পালে, তাই নিজৰ ঘৰৰ পৰা সদায় চাট্টু বনাই প্ৰেমৰ বাবে লৈ আহিছিল আৰু এদিনাখন অমিতসনে সেয়া দেখা পায়। ৰাধা, কি খুৱাই আছা মোৰ ল'ৰাক? চাওঁ দেখুৱাচোন। মালিক, শীতল পানী। এই ঠাণ্ডা নাখাব মোৰ ল'ৰাই, এইটো যাতা বস্তু। মালিক, যিমানেই ঠাণ্ডা ফল আৰু চাটুগুৰি খায়, মালিক সিমান সোনকালে ঠিক হৈ যাব। এই ফাল্টু বস্তু তোমালোকে খোৱা। মই তাক ভাল ডাক্তৰৰ ওচৰলৈ লৈ গৈ আছোঁ। অমিতসনে প্ৰেমক আন এজন ডক্তৰৰ ওচৰত দেখুৱাবলৈ নিলে আৰু ঔষধৰ চিকিৎসা চলায়ে থাকিল। কিন্তু প্ৰেমৰ ৰাধাই বনোৱা চট্টুৱে পচন্দ লাগিছিল। সি সেয়া সদায় খাইছিলে আৰু ফলৰ ৰসো খাইছিলে, যিটো কাৰণত প্ৰেম ঠিক হৈ হৈ গৈ আছিল। দেখিছা, মই ভাল ডাক্তৰৰ হতুৱাই চিকিৎসা কৰাৰো বাবে সি এতিয়া সুস্থ হৈ উঠিল। আগৰ ডাক্তৰটোৱে ফাল্টু কথা কৈ আছিল। নহয় দেউতা, মোৰ শৰীৰটো ৰাধাই বনোৱা চাট্টু খাইহে ভাল হৈছে। তাই মোক সদায় তাজা তাজা ফলৰ ৰস আৰু চাট্টু বনাই দিছিলে। মইতো ঔষধ খোৱাই নাই। গোটেই ঔষধবোৰ আলমাৰীতে পৰি আছে। এতিয়া মই ফ্ৰিজত থকা বস্তুবোৰ ভাল নাপাওঁ। মইতো কলহৰ পানীহে এতিয়া সোৱাদ পাওঁ। তই কেনেকুৱা কথা কৈছ? হয়তো ৰাধাই তোক বিপথে নিছে। দেউতা, তুমিও এবাৰ এই চাট্টুটো খাইছোৱা। তুমিও সেই দামী দামী ক'ল্ড ড্ৰিংকছবোৰ খোৱা এৰি দিবা। অমিতসনেও সেই চাট্টু খাই চাইছিল যে এইটো সঁচাকৈ কলহৰ পানীৰে বনোৱা চাট্টু খাবলৈ বহুত সোৱাদৰ আছিল। তাৰ পিছত অমিতসনৰ নিজৰ ভুলৰ উপলব্ধি হয়। ৰাধা, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তোমাক এচিড বহিবলৈ দিয়া নাই, ঠাণ্ডা পানী খাবলৈ দিয়া নাই। তথাপিও তুমি প্ৰেমক শুশ্ৰূষা কৰিলা আৰু তাক সুস্থ কৰিলা। মালিক, মোক এচি হাৱাৰ প্ৰয়োজন নাই আৰু ফ্ৰিজৰ শীতল পানীও। আমিতো বিশুদ্ধ খোৱা পানী মানুহ আৰু আমি প্ৰকৃতিৰ বতাহ খোৱা মানুহ। আমাৰ কাৰণে যদি জোৰছে বতাহ বলে, সেয়াই আমাৰ কাৰণে এচি। আৰু ঘৰৰ কলৰ পানীখিনি আমাৰ ফ্ৰিজৰ পানী। ৰাধা, তুমি সঁচাই মোক জ্ঞান দিলা। আজিৰ পৰা তুমি মোৰ ঘৰত যিমান ইচ্ছা এচিৰ সোৱাদ লোৱা আৰু যিমান ফ্ৰিজৰ পানী খোৱা, মই তোমাক কেতিয়াও বাধা নিদিওঁ। আৰু শুনা, সুমনকো তুমি ইয়ালৈ আনিব পাৰা আৰু মই সুমনক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। মই পাহৰি গৈছিলোঁ, আৰু দুখীয়া সকলো মানুহেই হয়, তেওঁলোককো সকলো বস্তুৰ সুবিধা দিব লাগে।